পশ্চিমৰ মিউজিয়ামসমূহত বহু আপুৰুগীয়া সম্পদ আছে অসমৰ ভাৰতৰ বিদেশৰ আৰু যেনেকে লিওনাৰ্ড দা ভিঞ্চিৰ পৰ্ট্ৰেটৰ পৰা বহুত সম্পত্তি আছে আমি যদি গুৱাহাটীৰ মিউজিয়ামটো এটা ওয়াৰ্ল্ড ক্লাছ মিউজিয়াম কৰিব পাৰো তেতিয়ালে অকল বৃন্দাবনী বস্তুই নহয় অসমৰ মানুহে নেদেখা সকলোতো ফ্ৰান্সত যাব নোৱাৰে সকলো ইংলেণ্ডত যাব নোৱাৰে বহুত সামগ্ৰী মাজে মাজে আমি অসমলৈ আনি থাকিব পাৰিম সেই কাৰণে সেৰিকালচাৰত প্ৰথমতে এবিঘা মাটি আমি ৰাখিছিলো এতিয়া 3 বিঘা মাটি কেবিনেটে কালচাৰেল ডিপাৰ্টমেণ্টক এলট কৰিছে যাতে আমাৰ মিউজিয়ামটো আৰু অলপ ডাঙৰ কৰি আৰু খুব সাইন্টিফিক্যালি আমি বনাব পাৰো আৰু মিউজিয়ামটো বনোৱাৰ সকলো খৰচ জেএসডব্লিউ ফাউণ্ডেশ্যনে দিব কিন্তু আগতে আমি এবিঘা মাটিত অকল বৃন্দাবনী বস্ত্ৰৰ বাবে বনাব খুজিছিলো এতিয়া আমি 3 বিঘা মাটি লৈছো যাতে অলপ ডাঙৰ কৰি দেশ বিদেশৰ আপুৰুগীয়া সম্পত্তিবিলাক যাতে আমি ইয়াত আনি থাকিব পাৰো কেবিনেটে 3 বিঘা মাটি সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কালচাৰেল ডিপাৰ্টমেণ্টলৈকে হস্তান্তৰ কৰাত অনুমোদন দিয়ে জেএসডব্লিউ ফাউণ্ডেশ্যনে যদি ঘৰটো বনাব ঘৰ আৰু মাটি দুইটাৰ মালিকী স্বত্ব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ লগত থাকিব তেওঁলোকৰ এটো CSR ইনিচিয়েটিভ হে হ'ব এতিয়া আমাৰ অসমত আমি 3টা মিউজিয়াম বনাই আছো লাচিত বৰফুকনৰ যত আমি প্ৰতিমূৰ্তি বনাইছো লগত আমি 2টা মিউজিয়াম বনাইছো যোৰহাটৰ সুকাফা ক্ষেত্ৰত আমি এটা মিউজিয়াম বনাইছো আমবাৰী মিউজিয়ামটো আছে ইয়াত কি আছে অসমৰ সম্পত্তি আছে পাণ্ডুলিপি আহোম সম্ৰাট তাৰাগৰ ভাস্কৰ বৰ্মা এটো হল অসমৰ এই যেটো মিউজিয়াম হ'ব এই মিউজিয়ামটো দিল্লী মিউজিয়ামৰ পৰা এটা আইটেম আহিব সমা থাকিব ঘুৰি যাব ধৰক এটা বুদ্ধৰ ৰেলিক আছিল আমি অসমত আনিব পৰা নাই কাৰণ আমাৰ মিউজিয়ামটো জাগা নাই তেনেকুৱা সাইন্টিফিক নিয়ম নাই এইটো হল অকল দেশ বিদেশৰ সামগ্ৰী ইয়াত আহিব সমা থাকিব গুছি যাব সেইকাৰণে এইটো মিউজিয়াম বেলেগ সেইটো মিউজিয়াম বেলেগ যেটো আমাৰ মিউজিয়াম আছে বা আমি সুকাফা ক্ষেত্ৰত কৰিছো লাচিতত কৰিছো সেইটো হল অসমৰ মিউজিয়াম এইটো যেটো মিউজিয়াম হ'ব ইয়াত ফ্ৰান্সৰ পৰাও আহিব ৰাছিয়াৰ পৰাও আহিব আমেৰিকাৰ পৰাও আহিব দিল্লীৰ পৰা আহিব মুম্বাইৰ পৰা আহিব সমা থাকিলে আমি চালু আকৌ ঘুৰি গুছি গল এইটো এটা বেলেগ পাৰপাস গতিকে দুইটা ভিন্ন ভিন্ন মিউজিয়াম